কহিতে এ দেখি কংস ৰাজা ভগিনীত প্ৰীতি কৰি এ ৰকেশ্বৰী ঘোঁৰাৰ ধৰিলা বাঘ জৰি এ বেৰি যায় সুবনৰ ৰথ একশত এ মৃদংগ গোমুখ শংখ বাৱে নামত এ ঘোঁৰা ডকাই যাই কংস চৰিয়া ৰথ এ শুনিলাই আকাশী বাণী জাহান্তে পথ এ জাকলয়া জাক কংস শুনৰে অজ্ঞান ঐ হিৰ সমগৰ্ভে তোৰলৈ বেপ্ৰাণ শুনি নিষ্কল কংসে খান্দা লৈলা তুলি অদৈৱ কিৰকে শত ধৰিলা কাটো বুলি এ অধম চাৰ কংস কুৰ কুলাংগাৰ এ বসুদেৱে দেখে দৈৱ কিৰ চিন্তে মাৰ এই উপশান্ত কৰি তাংক এ বুলিলা বচন এ শুনা মহাৰাজা ঘোষণ এ কুলৰ নন্দন এ তুমি যেন ৰাজা তাক জগতে জানে এ তোমাৰ গুণ কবীৰ সকলে বখানে এ কোনখতে ইহান চিন্তিবে খোজামাৰ অ একেষ্টি জাতি আৰু ভগিনী তোমাৰ কমনে আচাৰ পাপ মৰণ ভয়ত এ যোনটো ৰূপ যে মৃত্যু দেহাৰ লগত এ আজি মৃত্যু হওক তুহি সতে কম কৰে অ অৱশ্যে মৰণ আছে সবে জগতৰে শত ৰথ ঘোঁৰা 200 কুমাৰী আৰু সোণৰ অলংকাৰ আদিৰে সৈতে সুসজ্জিত কৰি দেৱকন্যা দৈৱকীৰ লগত যিমান সম্পদ ঐশ্বৰ্য সমৃদ্ধি দিব লাগে কংস একো কম কৰা নাই ৰজগুণী ভোগৰ বস্তু যিমান লাগে চব দি দিছে ইয়াকে বুজাইছে অ ভোগে ৰোগ আনে ভোগে বিনাশ আনে ভোগে পাপ আনে আৰু ভোগে আনে কি ধ্বংস ইমানখিনি হয় হস্তি ঘোঁৰা অলংকাৰ দিয়াৰ পাছতো মাত্ৰ এটা বাণী দিলে কোনে আকাশৰ পৰা পৰমেশ্বৰে এটা পানীত গোটেইখিনি পানী হৈ থাকিলে চব যিমান ধন নাথাকক যিমান ঐশ্বৰ্য নাথাকক যিমান সম্পত্তি নাথাকক যদি চিনাকি হৈ গ'ল বোলে আপোনাৰ কেঞ্চাৰ হৈছে 5 দিনাখনৰ পৰা চব মিছা হয়নে নহয় কথাটো হয়নে বাৰু সেইটো কাৰণে এই জড় দেহটোক লৈ আমি বৰ বেছি আশা কৰিব নালাগে এই দেহটোক বৰ বেছি ভোগী কৰিব নালাগে যিমানে ভোগী কৰিব সিমানে ৰোগী হ'ব যিমানে বিলাসী কৰিব সিমানে সি দুৰ্বল হ'ব এইটো কাৰণে দেহৰ ধৰ্মত থাকি দেহৰ নীতি নিয়ম আচৰণ আমি মানি চলিব লাগিব সেইটো কাৰণে ঈশাৱাস্য উপনিষদত কি বুলি কৈছে ইহ কৰ্মাণি জিজি বিছেদ সতম সমাহ কুৰ্বনেব ইহ কৰ্মাণি জিজি বিছেদ সতম সমাহ যদি জীয়াই আছো 100 বছৰ কৰ্ম কৰি জীয়াই থাকিব লাগিব কৰ্ম নকৰাকে জীয়াই থকা মানে কি ঐ পিতামহ ভীষ্ম সৰসজ্জাত শুই থকা এই দেহৰ সজ্জাত শুই আছো কিহৰ কাৰণে মৃত্যুৰ কাৰণে কৰ্ম নকৰিলে কি হ'ব জ্ঞান লাভ নহ'ব কৰ্ম নকৰিলে কি হ'ব বুদ্ধি নহ'ব কৰ্ম নকৰিলে কি নহ'ব ভক্তি নহ'ব
সেইটো কাৰণে অৰ্জুনে গীতাত তৃতীয় যুগটোত কৰ্মযুগ শুনিব লগা হৈছে। কৰ্মযুগ শুনিছে অৰ্জুনে, হয়নে? যুদ্ধ ক্ষেত্ৰত সাৰথি হৈ যোৱা স্বত্তেও কৃষ্ণই বাৰে বাৰে অৰ্জুনক কৈছে, উঠা আৰু গাণ্ডীৱ ধৰা, যুদ্ধত পবিত্ৰ হোৱা। গাণ্ডীৱ হ'ল আমাৰ বৃত্তি, যুদ্ধ হ'ল আমাৰ জীৱন। এই জীৱনত যি থকালৈকে আমি এটা শুদ্ধ বৃত্তি নিষ্ঠাৰে পালন কৰিব লাগিব। বৃত্তিমুখী হৈ যোৱাৰ লগে লগে, বৃত্তিবিমুখ হৈ যোৱাৰ লগে লগে আমি কি হৈ যাম? আমি ৰুগীয়া হৈ যাম। সেইটো কাৰণে দেহাটোৰে বহন কৰিব পৰা যিকণ কষ্ট, সেই কষ্টকণ আমি সদায় কৰিব লাগে। কি কৰি? শ্ৰম হিচাপে। শ্ৰম যি কৰে সেইজন শ্ৰমিক। সেইটো কাৰণে শ্ৰমিক লিখিয়ে তপস্যা কৰিছে। শ্ৰম নকৰিলে কেতিয়াও সাধক হ'ব নোৱাৰে। শ্ৰম নকৰিলে কেতিয়াও ভগৱানৰ ভকত হ'ব নোৱাৰে। সেইটো কাৰণে ভগৱানৰ ভকতসকলৰ অৱস্থাটো বৰ সচ্ছল নহয়, দুৰ্বল, হয়নে নহয় বাৰু? ভকতৰ অৱস্থা অলপ দুৰ্বল কৰি ৰাখে ঈশ্বৰে। বোলে কিয়? যদি অৱস্থা ভাল হয় ৰোগ ব্যাধি আহিব, যদি অৱস্থা ভাল হয় মন বেয়া হ'ব, চঞ্চল হ'ব। যদি অৱস্থা দুৰ্বল হয় তোমাৰ হৃদয়ত সদায় মই বাস কৰি থাকিম, তুমি আৰু মই এক হৈ আনন্দিত হৈ থাকিম। সেইটো কাৰণে ভগৱান কৃষ্ণৰ প্ৰাণৰ বান্ধৱ কৰি লোৱা ভকত কেইজনৰ অৰ্থনৈতিক অৱস্থাটো দুৰ্বল, কিন্তু পৰমাৰ্থিক অৱস্থাটো অত্যন্ত উন্নত, হয়নে বাৰু? সেইকেইজন ভকতক কৃষ্ণইও মনত পেলায়। কেতিয়া মনত পেলাইছিলে? যেতিয়া কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ হৈছিলে। বৈকুণ্ঠ প্ৰয়াণৰ সময়ত 16,108 গৰাকী কৃষ্ণৰ ভাৰ্যা আছিলে, একগৰাকীকো মনত পেলোৱা নাছিলে কৃষ্ণই। ভগৱান কৃষ্ণই কাক মনত পেলাইছিলে? প্ৰাণৰ বান্ধৱ উদ্ধৱক মনত পেলাইছিলে। ভগৱান কৃষ্ণই কাক মনত পেলাইছিলে? সাত্যকীৰূপী সাত্বিকতাক, যি কৃষ্ণ ধনৰ ৰথৰ সাৰথি আছিলে সাত্যকী। এই সাত্যকী কি? আমাৰ জীৱনৰ সাত্বিক বৃত্তিবিলাক। এই সাত্বিক বৃত্তিবিলাক হ'ল সাত্যকী। এই সাত্বিক বৃত্তিবিলাকত কৃষ্ণ বস্তু প্ৰকাশ হয়। এই কৃষ্ণ হ'ল পৰমাত্মা। সেইটো কাৰণে কোন আছিলে? ভগৱন্ত কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ সময়ত তেওঁৰ ৰথৰ সাৰথি সাত্যকী আছিলে। আৰু কোন আছিলে? মৈত্ৰেয় ঋষি আছিলে। মৈত্ৰেয় কি? মৈত্ৰেয় হ'ল আমাৰ মহান অনুভৱখিনি। মৈত্ৰেয় কি? আমাৰ মহান ঐশ্বৰিক গুণখিনি। এই মহান ঐশ্বৰিক গুণখিনিৰ নাম হ'ল মৈত্ৰেয়। ঊৰ্ধ্বগামী ঐশ্বৰিক গুণবিলাকৰ নাম হ'ল উদ্ধৱ। সেইটো কাৰণে বৈকুণ্ঠ প্ৰয়াণৰ সময়ত সেইকেইটা বস্তুৱে আছিলে কৃষ্ণৰ লগত। কৃষ্ণই কাক মনত পেলাইছিলে? মনৰ উত্তোলনখিনিক উদ্ধৱক, ভাৱৰ উত্তোলনখিনিক মৈত্ৰেয়ক, প্ৰাণৰ শক্তিখিনিক কাক? ভগৱন্ত কৃষ্ণৰ সাত্যকী। সেইটো কাৰণে সেইজন পৰমাত্মা কৃষ্ণক, তেওঁৰ নাম, তেওঁ গুণ, তেওঁ যশ, তেওঁৰ লীলা, তেওঁৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিলেই পোৱা যাব। কিন্তু আমাৰ হৃদয়ত 16টা কৃষ্ণৰ ঐশ্বৰিক গুণৰ কৰ্ষণ হ'ব লাগিব। সেইটো কাৰণে কৃষ্ণ জন্মৰ আগতে কোন আহিছে? শংকৰখন আহিছে। কৃষ্ণ জন্ম হোৱাৰ আগত ৰাম আহিছে। ৰামৰ এটা নাম কি? বলৰাম। যিজনৰ বল আৰু বীৰ্যৰ সীমা নাই, সেইটো কাৰণে নামটো বলৰাম। ভাৰ্যাগৰাকী কি? ভাৰ্যাগৰাকী ৰেৱতী। তেওঁতকৈ আকাশৰ সমান ওখ। বলৰাম বাবু ভাৰ্যাগৰাকী আকাশৰ সমান ওখ নাছিলে জানো? আছিলে। নামটো ৰেৱতী আছিলে, হয়নে? আৰু তেওঁৰ নাম কি? তেওঁৰ নাম হ'ল শংকৰখন। ঈশ্বৰ কৃষ্ণৰ সাত্বিক গুণক যি কৰ্ষণ কৰে সেয়া শংকৰখন। এই শংকৰখন ৰূপী সাত্বিক গুণবিলাকে আমাৰ লোভ, মোহ, এই মায়াৰ ভ্ৰম ৰূপী, এই ৰেৱতী ৰূপী আকাশক চুব বিচৰা যিবিলাক বাসনা আছে, এই বাসনাবিলাকক শক্তিমন্ত নাঙলৰ অংকুশ ৰূপী তত্বৰ দ্বাৰা নিজৰ সমান কৰি ল'ব পাৰে।
সেইটো কাৰণে অনন্ত ঈশ্বৰৰ ভাৰ্যা হ'ল ৰেৱতী। আকাশৰ সমান ওখ আছিলে, কিন্তু কি কৰি ল'লে, নাঙলটোৰ যোগেদি সমান কৰি ল'লে। বোলে কি, মোৰ ঐশ্বৰিক প্ৰেম নীলাম্বৰ, মোৰ ঈশ্বৰৰ তত্ত্ব বোলে পীতাম্বৰ। সেইটো কাৰণে পীতাম্বৰ হ'ল কৃষ্ণ, নীলাম্বৰ হ'ল বলৰাম। এই দুটা বস্তুকে সদায় পূজা কৰে, এই দুটা বস্তুকে সদায় উপাসনা কৰে। সেইজন দিগম্বৰ, এজন নীলাম্বৰ, এজন পীতাম্বৰ, আৰু ৩ নম্বৰজন দিগম্বৰ। ক'ত বহি আছে? আমাৰ হৃদয় কৈলাসত বহি আছে। এই দেহৰূপী বটবৃক্ষৰ তলত বহি আছে। জীৱৰূপ হৈ তপস্যা কৰি আছে, শিৱৰূপ হৈ সাধনা কৰি আছে। ঈশ্বৰ কৃষ্ণৰ চিন্তনত এই জীৱৰূপী শিৱই সদায় মগ্ন হৈ আছে। সেইটো কাৰণে কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত। কৃষ্ণৰ চৰিত্ৰত অমৃত আছে। শংকৰখন আমাক শুদ্ধ, আমাক পবিত্ৰ, আমাক আনন্দ ভাৱ দিব পৰা ঈশ্বৰ গুণ। সেইটো কাৰণে সেই গুণ আৰু ৰূপৰ বল আৰু সীমাৰ কোনো পৰিমাণ নাই, অপৰিমেয়। সেইটো কাৰণে নামটো বলৰাম, নামটো হলায়ু। ৰাম কৃষ্ণৰ জন্ম হৈছে ক'ত? ভাগৱতৰ 10ম স্কন্ধ। হে ৰাম অধম আচাৰ, হে ৰাম কৰ্মৰ অধীন, জীৱ যেতিখন যায়। হেৰে পূৰ্ব দেহা শৰীৰ কপাই, হে যেন জোকে তিন পালে এৰে আউৰ তিন। এ জীৱ ৰম ৰম স্বপ্নে এৰে নহি ভিন। যিটো জন কুশলক চিন্তে আপোনাৰ, হেন জানি দুহনি চিন্তিবাকে বেকাৰ। ইহপৰ লোকে নাহি দুহিৰ কল্যাণ, বিশ্বৰ কহিব কিবা তুমি সৰ্বজান। তোমাৰে কনিষ্ঠ ভগিনী জীয় পাই, হেন জানি আংক কাটি বাক নোজোৱাই। ক্ষমেও কৰা যা তুমি দীনদায়াশীল, হে আগ পাছ চিনাই আৰু বিশ্বৰ বলিল। কৰিলা কাকুতি তাংক অনেক কাৰুণে, তথাপিতো দৈৱ কি নেৰিলা দাৰুণে। কৃষ্ণ জন্মৰ আনন্দময় কথা ভাগৱতৰ 10ম স্কন্ধত। কৃষ্ণৰ নাম যদি কেনেবাকৈ এবাৰ লোৱা যায়, শতজনমৰ পাপবিলাক শেষ হৈ যায়। ভগৱান কৃষ্ণৰ নামটোত ইমান মহিমা আছে। ভগৱান কৃষ্ণ নামৰ মহিমা অৰ্জুনে সুধিছিলে কৃষ্ণক যে তোমাৰ এই কৃষ্ণ নামটোৰ মহিমা তুমি মোক এদিনো নকলা। হে যদুপতি, এই কৃষ্ণ নাম জনা মহিমা মোক তুমি অকণমান ক'বা নেকি? তেতিয়া কৃষ্ণই কি উত্তৰ দিছে শুনক। হে ৰাম কৃষ্ণ নাম বলে স্থবিৰ, জৰনা হে সীমা। কিহেতু নকল কৃষ্ণ নামৰ মহিমা। এইবাৰ অৰ্জুনক কৃষ্ণই নিজে কৈছে
ও যদিও বাহেও এনহ কৌটি বতাৰ এ তথাপি নপাওঁ কৃষ্ণ নাম হিমাৰ এই কৃষ্ণ ৰূপত মই যদি আকৌ 1 কোটিবাৰ অৱতাৰ লওঁ এই 1 কোটিবাৰ অৱতাৰত যদি মই মোৰ কৃষ্ণ নামৰ মহিমাই কৈ থাকোঁ তেতিয়াহ'লে মোৰ নামৰ মহিমা কৈ মই শেষ কৰিব নোৱাৰিম। তেতিয়া অৰ্জুনে সুধিছে মই তোমাত শৰণাপন্ন এজন ভকত মই মানি লওঁ যিহেতু তুমি যি কোৱা সেইটোৱে সত্য মই এইটো জানো কিন্তু যিসকল তোমাৰ বৈৰী যিসকল তোমাৰো শত্ৰু যিসকলে তুমি কোৱা কথাও মিছা বুলি ভাবে সেইসকলৰ কাৰণে তুমি কি কৰিবা তেতিয়া কৃষ্ণই এটা বৰ ডাঙৰ কাম কৰিলে এই সত্যে 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 তে সুখী এ ছয় সত্য কৰি কলো গোপক নাৰাখি এ কৃষ্ণ নাম বলিষ্ঠ বীৰ জৰণা সীমা এ সিহেতু নকলো কৃষ্ণ নামৰ মহিমা বোলে মোৰ নামটো মোতকৈও বেছি শক্তিশালী বোলে কিয় মই জন্ম হলোঁ কিন্তু মই বহি আছোঁ মই আঁঠু কঢ়া নাই মই জন্ম হলোঁ কিন্তু মই আঁঠু কাঢ়ি বগোৱা বগা নাই মই ৰিঙা পৰা নাই বোলে কিয় বোলে মোৰ নামটো ৰখা নাই মোৰ গুৰুৱে মোৰ পিতৃ বসুদেৱে গৰ্গ ঋষিক পঠোৱা নাই মোৰ নামকৰণ কৰিবৰ কাৰণে নামটো ৰাখিবৰ কাৰণে যিদিনাখনে গৰ্গ ঋষিয়ে আহি গোপনে মোৰ আৰু মোৰ দাদা অনন্দৰ ৰাম কৃষ্ণ নাম ৰাখি দিব ও সেইদিনাখনে মই আঁঠু কাঢ়ি ৰিঙা পাৰিম সেইদিনাখনে মই বগোৱা পাম সেইদিনাখনৰ পৰা মই খোজ কাঢ়িম দৌৰিম আৰু সেইদিনাখনৰ পৰা মই কৃষ্ণই আনন্দৰ লীলা কৰিম নামকৰণ দেৰিকে কৰিছে সেইটো কাৰণে আঁঠু কাঢ়ি ৰিঙা পাৰি বগোৱা পোৱা কামটো দেৰিকে কৰিছে কৃষ্ণই কিন্তু পুতনা বধ 3 দিনত কৰিলে কৃষ্ণ জন্মৰ যেতিয়া 3 দিন নে 6 দিন হৈছে সেই দিনতেই কৃষ্ণই পুতনাক বধ কৰি দিলে বগোৱা পোৱা নাই খোজ কঢ়া নাই আঁঠু কঢ়া নাই শয্যাত শুই থাকোঁতেই পৰমাত্মা কৃষ্ণই পুতনাৰ দৰে ৰাক্ষসীক বধ কৰি দিব পাৰে বোলে কি এয়া হ'ল কৃষ্ণ লীলা এয়া হ'ল কৃষ্ণৰ চৰিত্ৰ ভাগৱত গ্ৰন্থ বিপৰীত এয়া বিপৰীত শাস্ত্ৰ যিজনৰ জন্ম নাই যিজনৰ মৃত্যু নাই সেইজন যদি কেনেবাকৈ জন্ম হৈ যায় পুতনাৰ দৰে ৰাক্ষসীৰ জন্মৰ 3 দিনতেই বধ হৈ যায় বসুদেৱে এইবাৰ বুজাইছে কাক কংস হে ৰজা কংস তুমিতো জ্ঞানী তুমি অজ্ঞানী নহয় তুমি মোলে তোমাৰ ভগ্নী দৈৱকীক বিয়া দিছা আৰু আকাশবাণী হল তুমি তেওঁক মৃত্যু দিবলৈ লৈছা এইটো তোমাৰ কেনেকুৱা ধৰ্ম মৃত্যুটো তোমালৈ এতিয়াই অহা নাই মৃত্যু হ'ব বুলিহে কৈছে আৰু মৃত্যু কেতিয়া কাৰ ওচৰলৈ আহে কোনে জানে জাতৈশ্বহি ধ্ৰুৱ মৃত্যু ধ্ৰুৱং জন্মমিতস্তত তস্মাৎ পৰিহাৰতে নতুন সুচিতমোহতি জন্ম হলে মৃত্যু হ'ব এইটো সত্য পৃথিৱীত যিমান জন্ম হৈছে সিমানৰে মৃত্যু হৈছে ঈশ্বৰো আহি লীলা কৰি দেখুৱাইছে
তেওঁ নৰশৰীৰ ত্যাগ কৰি দেখুৱাইছে। গতিকে এই শৰীৰটোলৈ কোনো সিপাৰলৈ যাব নোৱাৰে। শৰীৰটো কি? শৰীৰটো হ'ল বদ্ধ বান্ধোন। বান্ধোনত বান্ধ খাই কাৰো সদগতি নহয়। এই শৰীৰৰ বন্ধনৰ পৰা মুক্ত হোৱাৰ পাছতে সদগতি হ'ব। সেইটো কাৰণে এই শৰীৰটো হ'ল এখন দুৱাৰ। কি দুৱাৰ? মুকুতিৰ দুৱাৰ। আমাৰ পঞ্চভূতৰ এই শৰীৰটো মুকুতিৰ দুৱাৰ। এই শৰীৰটোৰ সহায়ত আমি ভকতি কৰিব পাৰিম। এই ভকতিৰ বলত আমাৰ জীৱ আত্মাৰ মুখ্য সাধন হ'ব। পৰমাত্মা কৃষ্ণ জন্ম হ'ব। তাৰ আগতেই দৈৱকীক মাৰি দিবলৈ লৈছে। তাৰ আগতে বসুদেৱকো শাস্তি দিবলৈ লৈছে। কি কথা? শুদ্ধ বৃত্তিবিলাক জীৱবিলাকে বেছি দিন পালন কৰিব নোৱাৰে। ভাল গুণবিলাক জীৱবিলাকে বেছি দিন কৰ্ষণ কৰি ৰাখিব নোৱাৰে। এই কম সময়ত অৱগুণবিলাক, যিবিলাক বেয়া গুণ, বেয়া স্বভাৱ, বেয়া চৰিত্ৰ, এইবিলাকে আমাক চলাই ফুৰিব বিচাৰে। এইবিলাক সদায় ৰজা হৈ থাকিবলৈ বিচাৰে। সেইটো কাৰণে বেয়াবিলাকক দূৰ কৰিবলৈ এবাৰ কৃষ্ণ আহিছে। প্ৰথমতে কেনেকৈ আহিছে? বোলে মই বসুদেৱ ৰূপত যাম, পুৰুষ তত্ত্ব ৰূপত। বোলে মই কি ৰূপত যাম? বোলে এগৰাকী দেৱী ৰূপত যাম, দৈৱকী ৰূপত, প্ৰকৃতিৰ তত্ত্বত। বোলে কি? বাকী সকলোৱে পুত্ৰ মোহত পৰিয়েই মৰিব, কিন্তু মোৰ বসুদেৱ দৈৱকীয়ে পুত্ৰৰ মুখ ত্যাগ কৰিব। কৃষ্ণ সেই ঠাইলৈ কেতিয়াও নাহে য'ত মোৰ পুত্ৰ ধনী হওক, মানি হওক, ঐশ্বৰ্য বিভূতিৰ গৰাকী হওক বুলি কৃষ্ণক পূজা কৰিছে। তালৈ কৃষ্ণ নাহে। কৃষ্ণ সম্পদ আৰু সমৃদ্ধিত নাথাকে। কৃষ্ণ ক'ত থাকে? কৃষ্ণ থাকে পৰমাত্মাৰ পৰম তত্ত্বত, আত্মাত, আত্ম অনুভৱত, আত্মচেতনাত। সেইটো কাৰণে বৃত্তি শুদ্ধ নহ'লে কৃষ্ণক নাপাব। শুদ্ধ বৃত্তিটো হ'ল বসুদেৱ। স্বভাৱ আচৰণ আৰু ভক্তি শুদ্ধ হ'ব লাগিব। নামটো কি? দৈৱকী। এই দুটা বস্তুৰ বিবাহ কৰি দিলে কংসই। কংস হ'ল ৰজগুণ। ৰজগুণী কংসৰ মৃত্যুলে ভয়। এইটো কাৰণে দৈৱকীক বধ কৰিবলৈ লৈছে। কংস হ'ল অশুদ্ধ বস্তু আৰু বসুদেৱ হ'ল শুদ্ধ বস্তু। বসুদেৱে কৈছে মাৰিব নালাগে। বোলে কিয়? দৈৱকীৰ হাতত তোমাৰ মৃত্যু নাই নহয়, তুমি দৈৱকীক যে বধ কৰিবলৈ লৈছা। তোমাৰ মৃত্যু দৈৱকীৰ পুত্ৰৰ হাততহে। বোলে বোলে মই তোমাক বাক্য দিছোঁ। বোলে কি? যেতিয়াই পুত্ৰ জন্ম হ'ব তোমাৰ হাতত তুলি দিম। কৃষ্ণ সেই ঠাইলৈহে আহিব। বোলে যি ঠাইত পুত্ৰৰ মুখ নাথাকে মই তাত জন্ম হ'ম। এটা দুটা নহয়, 6টা পুত্ৰ তুলি দিব লগা হ'ল কংসৰ হাতত। ঘাতক কংসই 6টা পুত্ৰক বধ কৰিলে আৰু 7 নম্বৰ পুত্ৰটো দৈৱকীৰ গৰ্ভলৈ যেতিয়া আহিলে, তেতিয়াই দৈৱকীৰ ওচৰলৈ যোগমায়া আহিছে। বোলে কি? মই জন্ম হ'ম একেবাৰে অন্তত, কিন্তু মই কাম কৰিম এতিয়াৰ পৰা। বোলে মই কি কাম কৰিম? বোলে তোমাৰ 7 মাহৰ গৰ্ভ মই মোৰ মায়াৰ শক্তিৰে মই ৰোহিণীৰ গৰ্ভত নি প্ৰতিষ্ঠা কৰিম। তাত ৰাম জন্ম হ'ব। আৰু ইফালে ৰোহিণীয়ে ৰাতিপুৱা শুই উঠি দেখিছে তেওঁ গৰ্ভত 7 মাহৰ এটা সন্তান আছে। আচৰিত। কি কথা? 7 মাহৰ এটা সন্তান মোৰ গৰ্ভত আহি কেনেকৈ স্থিতি ল'লে? পাছদিনা বসুদেৱে দৈৱকীক দেখি পেলাই ভাবিছে গৰ্ভৰ কোনো চিন নাই, বোলে এওঁ গৰ্ভস্ৰাৱ হ'ল। পদত আছে সেই কথা, হয়নে? চিন্তামণি জন্ম হেৰা হাততে হেৰায়, হয়নে? এই মায়াৰ বুট ঈশ্বৰ নাই। ঈশ্বৰ আছে সত্য, শুদ্ধ, সনাতন, শুদ্ধ বস্তুবিলাকত। জন্ম মৃত্যুৰ মায়াৰ খেলাত ঈশ্বৰ বান খাই থকা নাই। ঈশ্বৰ আছে ক'ত? জন্ম মৃত্যু অতিক্ৰমী নিৰ্গুণ তত্ত্ব। সেইটো কাৰণে মোৰ কিমান জন্ম হয়, কিমান মৃত্যু হয় মই জানো। এই জগতত যিমান জন্ম হৈছে ময়ে জন্ম হৈ আছো। এই জগতত যিমান মৃত্যু হৈ আছে মোৰে মৃত্যু হৈ আছে। কিন্তু মোৰ জীৱবিলাকে এই কথাটো নেজানে। মই পৰমাত্মা, পৰমেশ্বৰ। মোৰ ইচ্ছাতেই সৃষ্টি, মোৰ ইচ্ছাতেই ধ্বংস অথবা সংহাৰ।
বসুদেৱে এইবাৰ বুজাইছে দৈৱকীক। বসুদেৱে এইবাৰ বুজাইছে কাক? কংসক, যে তোমাৰ ভগিনীৰ তুমি প্ৰাণটো ৰক্ষা কৰা, যিহেতু মই তেওঁৰ স্বামী, তেওঁক ৰক্ষা কৰাটো মোৰ ধৰ্ম। গতিকে দুৰ্জনৰ ওচৰত কি হ'ব লাগিব? সজ্জন হ'ব লাগিব। কংস দুৰ্জন। বসুদেৱে দৈৱকীক ৰক্ষা কৰিবৰ কাৰণে জীৱনৰ সৰ্বস্বখিনি ত্যাগ কৰিবলৈ ৰাজি হৈছে, হয়নে? দৈৱকী আমাৰ দৈৱিক ভাৱনাবিলাক দয়া, ক্ষমা, প্ৰেম, কৰুণা আৰু ভক্তি, এই 5টা গুণ। এই 5টা গুণক সুৰক্ষিত কৰিবৰ কাৰণে পুত্ৰৰূপী মোহ, কন্যাৰূপী মায়া, এইবিলাকক ত্যাগ কৰিবলৈও আমি ৰাজি থাকিব লাগিব। সেইটো কাৰণে 6টা সন্তান কংসৰ ঘাতকৰ হাতত বসুদেৱে নি তুলি দিছে। বোলে কি? এই সন্তানৰ মায়া আৰু মুখ যিদিনাখন চিহ্ন হ'ব, সেইদিনাখনি তুমি আহিব লাগিব। 7 নম্বৰ সন্তানটো গৰ্ভত স্থিতি ল'লে, যোগমায়াৰ দ্বাৰা তাকো হৰণ কৰি ঈশ্বৰে লৈ গ'ল। দৈৱকীয়ে কান্দি কান্দি কৈছে যে আমি আগতে সন্তানৰ মুখ দেখিছিলোঁ, এইবাৰতো সন্তানৰ মুখো নেদেখিলোঁ। বসুদেৱে তেতিয়া দৈৱকীক বুজাইছে ধৈৰ্য ধৰা। তুমি আৰু মই এই জগতলৈ নিজৰ ইচ্ছাত অহা নাই, আমাক এজনে আনিছে। এইজন শক্তিমন্ত ঈশ্বৰক তুমি উপাসনা কৰা, তেওঁৰ যিটো ইচ্ছা সেইটোহে হ'ব। তোমাৰ মোৰ মতে এই জগতত একো নহয়। 8ম পুত্ৰ ৰূপত এইবাৰ কৃষ্ণ আহিব। হে দাম যেন জোকে আপুনি কৈ দিব। হে ৰামি হবৰ লোকে নাহি দুহিন কল্যাণ, এ বিস্তৰ কহিব কি মা তুমি সৰ্বজান। এ তোমাৰ দেখে কনিষ্ঠ ভগিনী জিয় পাই, এ হেন জানি আংক কাটি বাকনো জোঁৱাই। এ খমিও কৰজা তুমি দিন দায়াসী, এ আগ পাছ চিনাই আৰু বিস্তৰ বুলি। কৰিলা কাকুতি তাংক অনেক কাৰুণে, তথাপিতো দৈৱকীক নেৰিলা দাৰুণে। এ পৰম দুৰ্জন কংস ঘাতুক পৰাই, এ দেখি বসুদেৱে দুনাই চিন্তিলা উপায়। এ যাবে বল বুদ্ধি তাকে থিৰ কৰি মন, এ মৃত্যুৰ এৰাইবে লাগি কৰিবে যতন। এ পুত্ৰক অৰ্পিব বুলি কংস নৃপতি, ইহাৰ হাতৰ এৰুৱাও দৈৱকীক। কিবা দৈৱকীৰ গৰ্ভে পুতন পচয়, কিবা কংস মাৰিয়াগে যায় জামাল, মৰিয়াগে যায় জমালয়। এ কংসে যেবে নমৰয় পুত হুৱে জাত, এ তাৰ হাতে হুৱে কিবা ৱাৰে কন্ধপাত। এ কোনে বুজিবে বিপৰীত দৈৱগতি, এ হেন পৰামৰসি কৰিলা মহামতি। এ দহে অন্তৰ্গতে মন মুখত হাসন্ত, ঘাতুক কংসক হেন দুনাই বুলি নন্ত। এ শুনিলা ৰাজা যেন আকাশী বচন, এ দৈৱকীত হন্তে নাহি তোমাৰ মৰণ। এ আহান পুতত যেবে ভৈলা মৃত্যু ভয়, এ সম্পিবু তোমাতে উপজিলে পুত্ৰ ছয়। এ হেন শুনি দৈৱকী কয় এৰি মহাবলী, এ পৰৱৰ্তী আপুনি গৃহক গৈলা চলি। এ দেখি বসুদেৱ মনে মহাতুষ্ট ভৈলা,
এ ভাজায়ে সহিতে নিজ মন্দিৰত গইলা কতদিন অন্তৰে দৈব কি মহাধন্যা এ জন্মিলন্ত বস্ত পুত্ৰ আৰু এক কন্যা এ কীৰ্তিমন্ত নামে পুত্ৰ ভৈলে প্ৰথমত এ বসুদেৱে দিলানি কংসৰ হাতত আচৰিত কথা 6টা পুত্ৰ কংসই বধ কৰিলে পাছত মাতৃক আনন্দিত কৰিবৰ কাৰণে জগতৰ হৰি কৃষ্ণই দৈৱকীৰ 6টা পুত্ৰক ঘূৰাই আনিলে আকৌ হয়নে বাৰু সেইজন কৃষ্ণত আমাৰ শৰণ হ'ব লাগিব সেইজন কৃষ্ণত আমাৰ ভজন হ'ব লাগিব যিজনে মৃত্যুমুখলৈ যোৱাজনকো আকৌ ঘূৰাই আনিব পাৰে বেলেগত শৰণ ভজন হ'লে নহ'ব পৰমাত্মা কৃষ্ণত ভক্তি হে ৰাম যিজনৰ মন ভগ্ন ভৈল কৃষ্ণ পাৱে হে আন কোন বস্তু সিটো মুখ কোন চাৱে এ মায়াৰ ৰচনা পুত্ৰ ভাজা ধনজন জানি সবে তেজি ভজা কৃষ্ণৰ চৰণ এ কংসে বোলে বসুদেৱ কিনো পুণ্যশালী ঐ এৰি দিলা পুত্ৰক সত্যক প্ৰতিপালি হাসি বোলে নিউইটো সৱাল তোমাৰ এ আত্মহন্তে কিছু ভয় নাহিকে আমাৰ এ তোমাৰ অৱস্থম পুত্ৰ ভৈলে দিবা আনি ও সেই মুহূৰ্ত মৃত্যু শুনি আছো বাণী প্ৰথম পুত্ৰটো জন্ম হ'ল কংস হাতত তুলি দিলেগে কংস কৈছে নাই নাই ইয়াক নামাৰো ইয়াক ঘূৰাই লৈ যোৱা বসুদেৱে জানে ইয়াক মাৰিব বোলে কিয় বোলে দুৰ্জনৰ কথাত কেতিয়াও সংঘাত নাই যিটো কৰিম বুলি কয় সেইটো নকৰে যিটো নকৰো বুলি কয় সেইটোকে কৰে হয়নে বাৰু গতিকে আমিও চিনি ল'ব লাগিব দুৰ্জনৰ পৰা আঁতৰত থাকিব লাগিব দুৰ্জনৰ সং ত্যাগ কৰিব লাগিব বোলে কি যি কৰিম বুলি কয় নকৰে যি নকৰিম বুলি কয় কৰে এইটো দুৰ্জন হয়নে এতিয়া কথা আৰু কাম কেতিয়াও পাৰ্থক্য থাকিব নেলাগিব আমি চিনি ল'ব লাগিব কথা আৰু কামৰ মাজত যদি পাৰ্থক্য আছে তেনে সংগ ত্যাগ কৰিব লাগে তেনে সংগ কি সৎসংগ নহয় দুষ্ট সংগ গতিকে আমি সৎসংগ সাধনা কৰিব লাগিব আমাৰ আপোন কি আপোন গোটেই জগতখন আমাৰ পৰ কোন আমাৰ পৰ এই জগতত কোনো নাই আমি পৰ নিজেহে নিজৰ হয়নে বাৰু আপোন জগতৰ প্ৰতিটো বস্তুৱে আমাৰ সেইটো কাৰণে নিজক যদি আমি আনন্দিত কৰি ৰাখিব বিচাৰোঁ তেতিয়াহ'লে ঈশ্বৰ কৃষ্ণত আমাৰ শুদ্ধ ভক্তি হ'ব লাগিব ঈশ্বৰ কৃষ্ণক যদি ভক্তি আমি নিৰ্মলভাৱে কৰিব পাৰিছোঁ তেতিয়াহ'লে আমাৰ জীৱৰ সৎগতি হ'ব এ হেন শুনি বসুদেৱ পুত্ৰ কুলে ধৰি এ আপোন গৃহক গৈলা মনু পৰিহৰি এ নগৈলা সন্দাত কোৰ কংসৰ বচনে এ আন বুলি আন কৰে অসতি দুৰ্জনে এ শুনিও ক সৰ্বজনে কৃষ্ণৰ চৰিত্ৰ হেয়াত পৰে আন পুণ্য নাহি কে কলিত এ লোভিয়া জন্ম যিটো বমাৰ মানসি অজানি যত্নে কৰা প্ৰাণ কৃষ্ণ কথামৃত এ ক্ষণিক সংসাৰ বিলম বত কাৰ্য নাই এ চিন্তামণি জন্ম হেৰা হাততে হেৰা অকণমান বুজিবলৈ জটিল
যে চিন্তামণি জন্ম হেৰা হাততে হেৰা। চিন্তামণিৰ ক'ত জন্ম হৈছিলে? চিন্তামণি কি হয়নে? কৃষ্ণৰ চিন্তনটোক কোৱা হৈছে চিন্তামণি বুলি, ঈশ্বৰৰ ভাৱনাটোক কোৱা হৈছে চিন্তামণি বুলি, ঈশ্বৰত প্ৰেমটোক কোৱা হৈছে চিন্তামণি বুলি। সেইটো কাৰণে আমাৰ আইসকলে হওক পুৰুষসকলে হওক কি কৰে? গাখীৰ গৰম কৰা কামটো কৰে, হয়নে বাৰু? সংসাৰখন দুগ্ধৰ প্ৰতীক। আমি যিখন সংসাৰ কৰি আছো এই সংসাৰটো এটা ধৰ্ম। সংসাৰ ধৰ্মত ঐশ্বৰ্য কি? ঐশ্বৰ্য হ'ল বিশ্বাস। পিতৃ মাতৃ স্বামী স্ত্ৰী পুত্ৰ কন্যা এইসকলৰ মাজত থকা বিশ্বাসটো হ'ল সংসাৰ ধৰ্মৰ সম্পত্তি, ঐশ্বৰ্য। যদি সংসাৰত কেনেবাকে অবিশ্বাস আহিছে তেতিয়াহ'লে সেই সংসাৰ আৰু নাথাকে। চিন্তামণি জন্ম হেৰা হাততে হেৰায়। এই চিন্তামণিয়ে হ'ল আমাৰ আত্মা, ঈশ্বৰ পৰমাত্মা। সেইজনৰ লগত একত্ৰ হৈ আমি ক'ব পাৰিব লাগিব যে যিখিনি কৰা বা তোমাতে অৰ্পণা কৰা হৈছে তুমি কৰাবা। তুমি যদি নিয়া তেতিয়াহ'লে ভাল ঠাইলৈ নিবা, বেয়া ঠাইলৈ নিনিবা, হয়নে? গতিকে যি স্থানলৈ গ'লে তোমাৰ অমৃত কথাৰ ভাগ পাম, যি স্থানলৈ গ'লে মান সন্মান ঐশ্বৰ্য এইবিলাক সুৰক্ষিত হৈ থাকিব, যি স্থানলৈ গ'লে আমাৰ আৰু আনৰ কাৰো কেতিয়াও অনিষ্ট নহয়, সেই স্থানলৈ নিয়া কামটো চিন্তামণিয়ে কৰে। চিন্তামণি জন্ম হেৰা হাততে হেৰায়। যশোদাই কৃষ্ণক কোলাত লৈ অমৃত পান কৰাই আছে, হয়নে বাৰু? যশোদাৰ ধন হ'ল কৃষ্ণ, যশোদাৰ বৈভৱ হ'ল কৃষ্ণ, হয়নে? এই বৈভৱ কৃষ্ণই অমৃত পান কৰিব বিচাৰিছে। কিহেৰে? ভাৱনা, ভক্তি আৰু শ্ৰদ্ধাৰ। কৃষ্ণক কোলাত গৈ বহি দিছে যে মা মোৰ অত্যন্ত পিয়াহ লাগিছে, মোক অকণমান অমৃত পান কৰ, হয়নে? এই তৃষ্ণাটো অমৃতৰ কথাহে কৈছে, এয়া সুখ ভোগৰ বাসনাৰ কথা কোৱা নাই। যশোদা কি? যশোদা হ'ল আমাৰ দেহৰূপী প্ৰকৃতি। এই দেহৰূপী প্ৰকৃতিত কি আছে? দেহৰূপী প্ৰকৃতিত পঞ্চভূত আছে, 16টা বিকাৰ আছে, আৰু ইয়াকেই ধৰি আছে কোনে? আত্মাৰূপী পৰমাত্মা কৃষ্ণই। এইবাৰ পৰমাত্মা কৃষ্ণই এই যশোদাৰূপী দেহৰ কোলাত বহিলেই, কৈছে মোক অকণমান তোমাৰ দুগ্ধ দিয়া। আৰু যশোদাই কি কৰিলে? কৃষ্ণৰ নাম লৈ লৈ মূৰত হাত বুলাই অমৃত দিবলৈ লওঁতেই ভিতৰৰ পৰা এটা শব্দ আহি গ'ল। কি শব্দ? বোলে আই গাখীৰ উতলি পৰিল। চিন্তামণি জন্ম হেৰা হাততে হেৰায়। গাখীৰ উঠলি পৰিল বুলি কোৱাৰ লগে লগে ঠেকেচ মাৰি কৃষ্ণক নমাই গাখীৰ নমোৱা কামত লাগি গ'লগৈ। সেইটোৱে আমাৰ মন, সেইটোৱে আমাৰ প্ৰাণ। কৃষ্ণত, কৃষ্ণৰ ভক্তিত, কৃষ্ণৰ ভাৱনাত, কৃষ্ণৰ সেৱাত আমাৰ মন প্ৰাণ বেছি সময় আমি লগাই ৰাখিব নোৱাৰোঁ। সেইটো কাৰণে আমাক কৃষ্ণই যিটো বিচাৰোঁ সেইটো নিদিয়ে, আমি কৃষ্ণক যিটো নিবিচাৰোঁ সেইটো দিয়ে। যদি সুখ বিচাৰিছোঁ দুখ দিয়ে, যদি ধন বিচাৰিছোঁ দৰিদ্ৰতা দিয়ে, হয়নে বাৰু? আৰু যদি জীৱন বিচাৰিছোঁ তেতিয়াহ'লে মৃত্যু দিয়ে। কিয় দিয়ে? আমি তেওঁক সংসাৰৰ ভোগবিলাকৰ গাখীৰ নমাবলৈ লাগি কোলাৰ পৰা নমাই ঠেকেচ মাৰি থৈ দিলোঁ। গতিকে তেওঁ আমি কৰা কৰ্মৰ যিটো ফল, সেই ফলটো আমাক কেতিয়াও নিদিয়াকে নেথাকে। তাকে কৈছে চিন্তামণি জন্ম হেৰা হাততে হেৰা। হীৰা এ নাহিকে চেতন কালো অজগৰে গিলে, এ ধন জন জীৱ নজা
একতিলে এ যত দেখা ভাজা পুত্র এ হবে অকার এ চাই মাত্ৰ থাকে কালে ধৰে যেতিক্য। আমি এটা কথা অনুভৱ কৰিব পৰা নাই গভীৰকৈ, বোলে কি যিটো আহি আছে সেইটো আহি থাকিব, যিটো গৈ আছে সেইটো গৈ থাকিব। অহাটো আৰু যোৱাটো আমি ৰাখিব নোৱাৰোঁ, কেতিয়াও তাক ধৰি ৰাখিব নোৱাৰোঁ, হয়নে? আহি থকাবিলাক কি? আহি থকাবিলাক আমাৰ সুযোগ, আৰু যিবিলাক গৈ আছে সেইবিলাক আমাৰ দুৰ্যোগ। আহি থকাখিনি সুযোগ আৰু গৈ থকাখিনি দুৰ্যোগ। এই দুৰ্যোগৰ ধনটোৰ নাম হ'ল দুঃশাসন, সুযোগৰ ধনটোৰ নাম কি? কৃষ্ণ। কৃষ্ণক আমি আদৰিব লাগিব। কৃষ্ণৰ যি ঐশ্বৰিক প্ৰেম আৰু চিন্তন আমি কি কৰিব লাগিব? ভাবিব লাগিব, কৰ্ষণ কৰিব লাগিব। কৃষ্ণ ক'ত আছে? আমাৰ হৃদয় বৃন্দাবনত আছে। সেইখন বৃন্দাবনত কৃষ্ণই নৃত্য কৰে। কাৰ লগত? গোপীৰ লগত। গোপী কি? গোপী হ'ল আমাৰ জীৱ, আমাৰ আত্মা, জীৱ আত্মা গোপন হৈ আছে আমাৰ পেট, হয়নে? আৰু কৃষ্ণ কি? আৰু কৃষ্ণ হ'ল পৰমাত্মা, গোপী কৃষ্ণ। সেইটো কাৰণে আমাৰ হৃদয়ৰ কৃষ্ণ আমাৰ হৃদয়তে যে আছে, এইটোক যদি আমি অনুভৱ কৰিবলৈ অভ্যাস কৰোঁ, মিছা তেতিয়াহ'লে ঈশ্বৰকে কোৱা হ'ব। কাকো কেতিয়াও মিছা কথা ক'বলৈ মন নেযাব। পৃথিৱীত এনেকুৱা মানুহো লগ পাইছোঁ যি মিছা কথা ক'ব নেজানে। মিছা কথা ক'ব নেজানে। আচৰিত লাগে নে নালাগে বাৰু? এইখন পৃথিৱীত এনেকুৱা মানুহ আছে মিছা কথা ক'ব নেজানে। বোলে কিয় মিছা কথা ক'ব নেজানে? আৰু যিটো মিছা সেইটো কৈ কি লাভ আছে? যিটো মিছা সেইটো কৈ কি লাভ আছে? মিছাটো মই দেখাই নহয় নহয়, ঈশ্বৰেও দেখি আছে, হয়নে বাৰু? সেইজনতকৈ ভাগ্যৱান কোন আছে? 14জন সাক্ষী আছে, হয়নে? আমাৰ লগত 14জন সাক্ষী আছে। চিত্ৰত বহি আছে গুপ্ত হৈ, চিত্ৰগুপ্ত। যিখিনি কৰি আছোঁ, যিখিনি ভাবি আছোঁ, চব লিখি আছে। কেতিয়া খুলি দিব? যিদিনাখন মৃত্যু হ'ব সেইদিনাখনেই খুলি দিব। সেইটো আমাৰ একাউণ্ট ক'ৰ? পৰকালৰ। সেইটো কাৰণে গংগাৰ পাৰত পাণ্ডৱৰ নাতি পৰীক্ষিতে ঋষিৰ অভিসম্পাত যেতিয়াই পালে, মৃত্যু হ'ব বুলি যেতিয়াই জানিলে, এই 7 দিনীয়া মৃত্যুক অমিতলৈ লৈ গ'ল। বোলে কি মোক কেতিয়া একো নালাগে, কেৱল কৃষ্ণ কথা লাগে, কেৱল কৃষ্ণৰ চৰিত্ৰ অমৃত লাগে। বোলে কি পৰমাত্মা কৃষ্ণৰ কথা যদি মই শুনিবলৈ পাওঁ, তেতিয়াহ'লে মোৰ মৃত্যুমুখী জীৱনটো কি হ'ব? ধন্য হ'ব। হে ৰাম, এই যমৰ মূৰ্তিক দেখি সদায় বেচেতনা, বিষয়ৰ সুখ একতিলে কৰিছোঁ, যমৰ কি কৰে ধৰি নিবে যমপুৰ। এই যমৰ মূৰ্তিক দেখি হৰাই বেচেতনা, দুৰ্গুৰ নৰকে পেলাই ভঞ্জাই বেজাতনা। হেন জানি কৃষ্ণ ৰস ঋত ৰাখাৰ, এতে বেখে তৰিবা ঘূৰ সংসাৰ নিকাৰ। বিচাৰি শাস্ত্ৰৰ পাইবা এইহে যোগতি, কৃষ্ণ
সাধে ভকতি মুকুতি এ কলিন পৰম ধৰ্ম জানা হৰি নাম শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম এ হৰি নাম হে ৰাম 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 আদি দশমত কৃষ্ণৰ জন্ম হ'ব কৃষ্ণ জন্মৰ প্ৰাৰম্ভিক কথাখিনি আমাক ক'লে কৃষ্ণ কেতিয়া জন্ম হ'ব বহুদেৱৰূপী শুদ্ধ বৃত্তিবিলাকৰ যেতিয়া কৰ্ষণ হ'ব দৈৱকীৰূপী শুদ্ধ ভাৱনাবিলাকৰ যেতিয়া কি হ'ব লালন পালন হ'ব কৃষ্ণৰ চৰিত্ৰটো কি বস্তু কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত মানে নাটকবিলাকৰ প্ৰতিটো অভিনয় ব্যৱস্থাত থকা যিবিলাক তাৰ অংশ থাকে সেইবিলাকক চৰিত্ৰ বুলি কয় হয়নে বাৰু সেইটো কাৰণে মহাভাৰতৰ আটাইতকৈ ডাঙৰ চৰিত্ৰটো কি মহাভাৰতৰ যুদ্ধত আটাইতকৈ ডাঙৰ চৰিত্ৰটো হ'ল কৃষ্ণ কৃষ্ণ নোলোৱাকৈ কেতিয়াও আমাৰ মহাভাৰতৰ নাটক কেতিয়াও নহয় নাৰায়ণৰ প্ৰৱেশ হ'বই লাগিব কৃষ্ণৰ চৰিত্ৰ এই চৰিত্ৰটো কি বস্তু আমি বুজিব লাগিব এটা বস্তু চৰিত্ৰ হ'বলৈ 4টা পৰ্যায় পাব লাগে সেইটো কাৰণে ভাগৱত হয়নে এটা বস্তু চৰিত্ৰৰ অৱস্থাটো পাবলৈ 4টা পদ পৰিপূৰ্ণ হ'ব লাগিব সেইটো কাৰণে প্ৰথমটো হ'ল আমাৰ অনুশীলন বা এক্সাৰচাইজ কি অনুশীলন কৃষ্ণত ভক্তিৰ অনুশীলন কেনেকৈ কৰিব লাগিব প্ৰথমতে কৃষ্ণৰ নাম জপ কৰিবলৈ অভ্যাস কৰিব লাগিব ৰাম কৃষ্ণৰ নাম জপ কৰিবলৈ অভ্যাস কৰিব লাগিব এইটো অনুশীলন হয় না অনুশীলন কৰি থাকিলে এক্সাৰচাইজ কৰি থাকিলে ই কি হয় ই অভ্যাস হয় দ্বিতীয় পৰ্যায়টো হ'ল অভ্যাস এই অভ্যাস যেতিয়া আমি গভীৰ কৰি দিম তেতিয়া কি হ'ব সি তেতিয়া স্বভাৱ হ'ব অনুশীলন অভ্যাস আৰু স্বভাৱ মানে স্বভাৱৰ যিটো পূৰ্ণ ৰূপ সেই ৰূপটোক কোৱা হয় চৰিত্ৰ অনুশীলনৰ পৰা আহিব অনুশীলন অভ্যাস স্বভাৱ আৰু চৰিত্ৰ সেইটো কাৰণে কীৰ্তন শাস্ত্ৰৰে গুৰুজনাই আনিছে কি ধ্ৰুৱ চৰিত্ৰ 4টা বস্তুৰ তত্ত্ব ত্যাগ কৰি আনিছে প্ৰহ্লাদ চৰিত্ৰ হয়নে আৰু পদত আমাক কি বুলি কৈছে কৃষ্ণৰ চৰিত্ৰ কৃষ্ণৰ চৰিত্ৰটো কৃষ্ণ বুলি ক'লে সাধন হৈ নেযায় কৃষ্ণৰ চৰিত্ৰৰ তত্ত্বটো আমি বুজিবলৈ প্ৰথম গুৰুৰ আশ্ৰয় ল'ব লাগিব গুৰু কি গুৰু হ'ল অভয় বৰ্ণ গুৰুত আশ্ৰয় লোৱাৰ লগে লগে গুৰুৱে আমাক চিনাকি কৰি দিব কাৰ লগত দেৱৰ লগত গুৰুৱে আমাক পৰিচয় কৰি দিব কাৰ লগত দেৱৰ লগত দেৱ কোন দেৱ হ'ল দৈৱকী নন্দন কৃষ্ণ পূৰ্ণানন্দ হৰি গুৰুৰ আশ্ৰয় ল'লে গুৰুৱে আমাক পৰিচয় কৰি দিব দেৱৰ লগত পৰিচয় হ'লে আমাৰ সংযোগ হ'ব কিহৰ লগত নামৰ লগত নামটো কি নামটো তদং
গুৰু হ'ল জ্ঞান, দেৱ হ'ল বিজ্ঞান, নাম হ'ল তদং, আৰু ভকত হ'ল ৰহস্য, যিটোক চৰিত্ৰ বুলি কোৱা হৈছে। এই চৰিত্ৰটো পৰিছে কিহত? ৰহস্য। সেইটো কাৰণে গুৰুৰ পৰা জ্ঞান ল'ব লাগিব, দেৱৰ পৰা আশীৰ্বাদ ল'ব লাগিব, নামৰ লগত এক হ'ব লাগিব, আৰু নাম আৰু নামী এক হৈ ঈশ্বৰৰ চৰিত্ৰটো হৃদয়ত দৰ্শন কৰিব লাগিব। কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত। সেইজনে চুই দিলে ৰোগ ভাল হৈ যায়, সেইজনে চাই দিলে ৰোগ নিৰাময় হৈ যায়। কোনজনে? যিজনে কৃষ্ণৰ চৰিত্ৰক হৃদয়ত প্ৰতিষ্ঠা কৰিব পাৰিছে। সেইটো কাৰণে ভগৱান কৃষ্ণই কি বুলি ঘোষণা কৰিছে? ভকতেহে মূৰ হৃদি জানিবা নিশ্চয়। মোৰ এই ঈশ্বৰ ৰূপটো মায়া, মোৰ এই ভকত ৰূপটো শুদ্ধ ৰূপ। এই শুদ্ধ ভকতে কি ৰাখে? শুদ্ধ ভকতে তেওঁৰ হৃদি কমলত মোৰ চৰণ ৰাখে, শুদ্ধ ভকতে তেওঁৰ মুখপদ্মৰ মোৰ নাম ৰাখে, শুদ্ধ ভকতে মোৰ গুঞ্জ আৰু লীলাৰ চৰিত্ৰৰ অমৃত পান কৰি ইহকাল পৰকাল কেৱল মোৰ প্ৰাপ্তিৰ কাৰণে বাঞ্ছা কৰি থাকে। আপোনালোকৰ আজি এইটো অতি মংগলময় শুভ দিন। মাধৱ মহাপুৰুষৰ আজি জন্ম জয়ন্তী। মাধৱ মহাপুৰুষৰ জন্ম জয়ন্তীৰ উৎসৱৰ লগত সংগতি ৰাখি আজি এটা দিৱস কাৰ্যসূচীৰে আপোনালোকে এই ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠান ভাগ আয়োজন কৰি সমস্ত তেজপুৰবাসীৰ হৈ আপোনালোকে এনেকুৱা এটা কাম কৰি দেখাইছে, যিটো সকলোৰে কাৰণে এটা মডেল, যিটো সকলোৰে কাৰণে এটা আৰ্হি। হয়নে? মাধৱৰ দৰে এজন নিৰ্মল প্ৰপন্ন গুৰুজনাৰ সেৱক শিষ্যৰ, হয়নে? আমি যদি তেওঁ জন্মৰ এই পবিত্ৰ দিনটো আমি যদি এইদৰে ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰি আমি যদি উদযাপন কৰোঁ, হয়নে? মাধৱক আৰু আমি হাতেৰে চুই চাব নেলাগে। মাধৱক পোৱাৰ এইটো এটা ব্যৱস্থা। শংকৰ মাধৱ দুজনা গুৰুৰ চৰণ আমি শুদ্ধকৈ যদি আমি সেৱা কৰিবলৈ পাইছোঁ, গুৰুৰ চৰণ সেৱা কৰি যদি আমি ঈশ্বৰক বুজিবলৈ পাইছোঁ, তেতিয়াহ'লে ঈশ্বৰ প্ৰাপ্তিৰ আনন্দ আৰু বেলেগে পোৱাৰ আমাৰ কোনো প্ৰয়োজন নাই। গতিকে আজিৰ এই অনুষ্ঠান ভাগিত তেজপুৰ দক্ষিণ পশ্চিম বজাৰ পৰা সাৰ্বজনীন নামঘৰৰ যোগেদি গোটেই তেজপুৰবাসী ৰাইজকেই আশীৰ্বাদৰ ভাগ দিছে। কিয়নো নাম অনন্তমুখী বস্তু, নামক একো গুণে বান্ধিব নোৱাৰে। ইয়াৰ যিটো পুণ্যৰ প্ৰবাহ, এই পুণ্যৰ প্ৰবাহ ইয়ালৈ অহা সকলেতো পাইছেই, ইয়ালৈ নহা সকলেও পায়। এইটো হ'ল নামৰ মহিমা। গতিকে এনে পুণ্য অনুষ্ঠানে ভাগত আমিও আজি আপোনালোকৰ মাজত এজন সেৱক হিচাপে আপোনালোকৰ চৰণ সেৱা কৰিবলৈ পাই আমি নিজকেও আজি ধন্য মানিছোঁ। যে ভাগৱত পাঠ আৰু পৰ্যালোচনা যদিও আমি কৰি আহিছোঁ, ইয়াৰ অনুশীলনহে হৈছে, ইয়াৰ স্বভাৱ হোৱা নাই, ইয়াৰ চৰিত্ৰ হোৱা নাই, মাত্ৰ অনুশীলন হৈ আছে, অভ্যাস মাত্ৰ হৈ আছে। গতিকে অভ্যাস অনুশীলন আমাৰ যদি হৈ থাকে, তেতিয়াহ'লে আমি নিশ্চয় এদিন ভগৱন্ত কৃষ্ণ প্ৰভুৰ চৰণৰ আশীৰ্বাদৰ ভাগ নিশ্চয় লাভ কৰিব পাৰিম। এই সুদৃঢ় বিশ্বাস আমি সকলোৱে মনত ৰাখিব লাগিব। ভাগৱত পাঠ, গীতাৰ পাঠ ব্যাখ্যা, এই বস্তুবিলাক আপোনালোকে আদৰণি জনাব। ইউটিউবতো বিভিন্ন ব্যাখ্যাকাৰসকলে ব্যাখ্যা আগবঢ়াই আপোনালোকে সেইসকলৰ পাঠ পৰ্যালোচনাও অকণমান শ্ৰৱণ কীৰ্তন কৰিব। কিয়নো এয়া পৰমাত্মাৰ কথা, ভাগ্যৰ বলত এইখিনি কথা পোৱা যায়। এইখিনি কথা পালে কি হয়? মন প্ৰাণ হৃদয় সকলো শান্ত হৈ যায়, শুদ্ধ হৈ যায় আৰু পবিত্ৰ হৈ যায়। এনে পুণ্যময় পবিত্ৰ অনুষ্ঠান এভাগত আমি আজি আপোনালোকৰ আগত ভগৱন্তৰ দুই চাৰিটা কথা বাক্য বচন ৰাখোঁতে আমাৰ অজানিতে অজ্ঞানে ক'ৰবাত যদি দায়চিত্ৰ ভুলভ্ৰান্তি হৈছে, গতিকে সেৱক বুলিয়া পালিও ৰাম। গতিকে আপোনালোকৰ এজন সেৱক বুলি ভাবি আমাৰ দায়টোক মৰিখন কৰিব। অনুষ্ঠান ভাগৰ দোহাৰিবৰ কাৰণে আজ্ঞা হৈছে। গতিকে আমি অনুষ্ঠান ভাগৰ পদ দোহাৰি ইমানতে সামৰিব বিচাৰিছোঁ। কৃষ্ণ হেন জানি কৃষ্ণ চৰিত্ৰ কৰা
তেবেশে তৰিবা ঘোৰ সংসাৰণিকাৰ বিচাৰি শাস্ত্ৰ পাইবা এহিহে যুগতি কৃষ্ণৰ নামে সাধে ভুকুতি মুকুতি কলিৰ পৰম ধৰ্ম জানা হৰি নাম শংকৰে ৰচিলা ডাকি বোলা ৰাম হৰি জয় নারায়ণ জয় কৃষ্ণ জয় জগৎগুরু শ্রীমন্ত অপরাধ বিনাশন তজ নামে নামে বকিল হৰণে আনগতি নাই কে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে শ্ৰীমন্ত শংকৰ হৰি কতৰ জানা ৰে কল্পতৰু তাহা